কোকৰাঝাৰ আদিবাসী ৮টা সংগঠনৰ প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আহ্বান জনোৱাৰ প্ৰতিবাদত অংশগ্ৰহণ কেইবাশ আদিবাসী লোকৰ অসমত বসবাস কৰা আদিবাসী লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা চুক্তি ৰূপায়ণ ভূমি পট্টাৰ প্ৰদানকে ধৰি একাধিক দাবীৰ সমৰ্থনত এই প্ৰতিবাদ কোকৰাঝাৰ ডিলম গাঁও খেলপথাৰৰ পৰা গ্ৰীণফিল্ডলৈ প্ৰতিবাদী সমদল বাহিৰ কৰিছে সংগঠনকেইটাই আমি পোনপটীয়াভাৱে গৈছো আমাৰ সাংবাদিক ৰিনয় বসুমতাৰী আছে আৰু ৰিনয় যেটো কোকৰাঝাৰত কেইবাটাও আদিবাসী সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৮টাকৈ সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে গতিকে তেওঁলোকৰ মূল দাবীসমূহ চৰকাৰলৈ কি হিমাকি আজি আদিবাসী আজি কোকৰাঝাৰ যে ডিমল গাঁও খেলপথাৰৰ পৰা আৰম্ভ কৰা হৈছে এইটো হল অতি সোনকালে শেডিউলিং বা এছটি লাগে ইয়াত কোকৰাঝাৰ বিভিন্ন ঠাইৰ পৰা আহিছে হাজাৰ হাজাৰ যে আদিবাসী ৯টা অৰ্গেনাইজেশ্যন কোঅৰ্ডিনেশ্যন কমিটিয়ে আজি এই ৰেলীটো আৰম্ভ কৰা হৈছে এই ৰেলীটো হল অতি সোনকালে এছটি হ'ব লাগে আৰু যে আদিবাসীৰ লগত শান্তি চুক্তি হৈছিল এই একৰ্ড ইমপ্লিমেণ্ট হ'ব লাগে ইয়াৰ কাৰণে আজি প্ৰতিবাদ হোৱাটো আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰত আৰু দাবী কৰিছে অতি সোনকালে চৰকাৰে 2026 যে এছেম্বলি ইলেকশ্যন আছে ইলেকশ্যনৰ আগত হ'ব লাগে ইয়াৰ কাৰণে শিডিউল ড্ৰাইভ হ'ব লাগে ইয়াৰ কাৰণে আজি আমি দেখিবলৈ পাইছোঁ ইয়াৰ প্ৰতিবাদ কৰি আছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ আৰু কোকৰাঝাৰ যে গ্ৰীণ ফিল্ড আছে এই গ্ৰীণ ফিল্ডত ইয়াৰ পৰা যাব যাই তাতে আৰু প্ৰতিবাদ কৰিব অতি সোনকালে যেন এছটি হয় ইয়াৰ কাৰণে আৰু যে চাহ বাগানত যিমান ডেইলি হাজিৰা পাব লাগে এইটো ইয়াৰ কাৰণে সভাপতি আছে কি ক'ব আজি ৰেলীৰ মেইন উদ্দেশ্য হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মহিলা সমিতি আকচু আৰু বিভিন্ন দল সংগঠন আজি একত্ৰিতভাৱে ওলাই আহিছে আৰু আজি আমি বিশেষকৈ জনজাতিকৰণৰ মৰ্যাদা যি আমাৰ জনগোষ্ঠীটোৰ বঞ্চিত হৈ আছে এই জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে আজি আমি ৰাজপথত আজি ওলাই আহিবলগীয়া হৈছে আমি আৱাজ কৰিবলগীয়া হৈছে আমি আন্দোলন কৰিবলগীয়া হৈছে কাৰণ অসম চৰকাৰে তথা ভাৰত চৰকাৰে যি নিয়মেৰে আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে তেওঁলোকে সেই নিয়মখিনি কৰিবলৈ কাৰণে 2019 চনৰ পৰা লৈ পেলাই যি নিয়ম আৰম্ভ হ'ল তাৰ পাছত 2025 চন হৈ গৈছে তাৰ আগতো আমি বিভিন্ন সময়তে আমাৰ ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিবৰ কাৰণে যিখিনি প্ৰতিবেদনবিলাক দাখিল কৰা হৈছে ইমানখিনি প্ৰতিবেদন দাখিল কৰাৰ পাছতে NCST হওক বা ট্ৰাইবেল ডিপাৰ্টমেণ্ট হওক বা বিভিন্ন যিখিনি দপ্তৰ আছে গোটেইখিনি আমাৰ ফুলফিল থকাৰ পাছতো আমি আজি জনজাতিকৰণৰ মৰ্যাদা আমি পোৱা নাই আমি ভাৰতৰ খিলঞ্জীয়া আমি অসমৰ খিলঞ্জীয়া হয় অসমৰ খিলঞ্জীয়া আমি হোৱাৰ পাছতো আজি কিয় আমাক জনজাতিকৰণৰ মৰ্যাদা আমাক দিয়া নাই আজি আপোনালোকে ঝাৰখণ্ড ছত্তীশগড় বিভিন্ন ষ্টেটত আমি চাওক আদিবাসীসকলে জনজাতি হয় তাৰ পাছত আমাক বঞ্চিত কৰা হৈছে সেইকাৰণে আজি কোকৰাঝাৰৰ মজমজিয়াত আমি সকলোৱে আজি আমি দাবী জনাব বিচাৰিছোঁ যে অসম চৰকাৰে ইতিমধ্যে আমাক জনজাতিৰ মৰ্যাদা আমাক প্ৰদান কৰিব লাগে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা বৃদ্ধি কৰিব লাগে আৰু আদিবাসীসকলৰ ভূমিৰ অধিকাৰ আমাক দিব লাগে বুলি আমি দাবী জনাই আছোঁ 2026 ইলেকশ্যন আহি আছে হয় 2026ত ইলেকশ্যন আহি আছে আৰু এই গোটেই আন্দোলনখিনি যেনেকৈ বিজেপি চৰকাৰে আমাক কয় যে আপোনালোকে যদি আমাক ভোটটো দিয়ে আপোনালোকক আমি জনজাতিকৰণ দিম ইলেকশ্যন আগৰ তেওঁলোকে কয় আজি আমি কৈ আছো যদি আপোনালোকে জনজাতিকৰণৰ মৰ্যাদা দিয়ে তেতিয়াহ'লে আমাক আপোনালোকক আমি ভোটটো দিম এই বাৰ্তা আজি আমি ইয়াৰ পৰা দিব বিচাৰিছোঁ 25 তাৰিখত দিব ৰিপৰ্ট ইয়াৰ বিষয়ে কি হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 25 তাৰিখত যি প্ৰতিবেদন দাখিল কৰিব বুলি কৈ আছে আমি ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ প্ৰতিবেদন মাত্ৰ কাগজৰ কলমেৰে থাকিলে নহ'ব প্ৰতিবেদনখিনি এনেকুৱা প্ৰতিবেদন আপোনালোকে পঠাব লাগিব যি প্ৰতিবেদনে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদাৰ পৰা বিতৰণ কৰিব নোৱাৰে বা জনজাতি আমাক দিব কাৰণে যি প্ৰতিবেদন পঠাব লাগে এইটো পজিটিভ এটা প্ৰতিবেদন পঠাব লাগে বুলি আমি দাবী জনাই আছোঁ বাইদেউ কি ক'ব আজি আমি কোকৰাঝাৰ জিলা সমিতি হৈ আৰু সকলে যিমান আদিবাসী সংগঠন আছে আজি আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী কৰিছোঁ আমি আজি মাছ গেদাৰিং ৰেলী আৰম্ভ কৰিছোঁ আৰু এই মাছ গেদাৰিং ৰেলীৰ পৰা আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিটো 3টা দাবী আছে সেই দাবীসমূহ তেখেতে ফুলফিল কৰে যে আমাৰ প্ৰথম দাবীটো হ'ল আমাৰ জনজাতিকৰণ দিব লাগে দ্বিতীয়টো দাবী হ'ল আমাৰ যোনবোৰ শ্ৰমিকবিলাক বাগানত কাম কৰিছে তেখেতসকলক 551 টকা দিব লাগে
আমি আজি এই ধৰ্ণা আমি মাছ গেদাৰিং ৰেলীটো আৰম্ভ কৰিছোঁ আৰু যদি তেখেতে যদি নিদিয়ে তেতিয়াহ'লে আমি মহিলাহঁতে নিশ্চয় ইয়াতকৈ বেছি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম 25 তাৰিখত যে চৰকাৰৰ পৰা দিব ৰিপৰ্ট আমি 25 তাৰিখত চৰকাৰে যোনটো নেকি প্ৰতিবেদন দাখিল কৰিব ইয়াৰ পৰা আমি এইটোৱে আশা কৰিছোঁ যে তেখেতে আমাৰ যোনবোৰ আদিবাসী অসমত বাস কৰি আছে তেখেতসকলক স্পষ্টভাৱে এই জনজাতিকৰণটো দাখিল প্ৰদান কৰে যেন আমি আজি অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ ৰেলীত ওলাইছোঁ কাৰণ আমি অসমত বহু আন্দোলন কৰিলোঁ আমি জনসাধাৰণে ৰেল বন্ধ কৰি ৰাস্তা বন্ধ কৰি গোটেইখিনি আন্দোলন কৰিলোঁ লগতে পিছত আমি হাতত বন্দুকো ধৰিছিলোঁ বন্দুক ধৰিও আমি দেখিলোঁ বন্দুকেৰে নহয় এইবাৰ আমি যদি অসম চৰকাৰে আমাক 26 চনৰ ইলেকশ্যনৰ আগত আমাক যদি ST নিদিয়ে তেনেহ'লে আমি এইবাৰ শেষবাৰৰ কাৰণে অসম চৰকাৰক আহ্বান কৰিছোঁ যদি নিদিয়ে আমি এইবাৰ বেলটেৰে উত্তৰ দিম